বন্যাৰ্তক সহায় কৰোঁতে সাৱধান প্ৰশাসনৰ পৰা কাৰণ দৰকাৰ জাননী পাব সৰুপথাৰ সমষ্টিত একশ্যন মুডত প্ৰশাসন সৰুপথাৰ বিজেপি নেতাকে প্ৰশাসনৰ চৌকছ হয় বানপীড়িত সৰুপথাৰ সমষ্টিত বন্যাৰ্তক সহায় কৰিবলৈ গৈ প্ৰশাসনৰ পৰা স্থানীয় বিজেপি নেতা জীৱন চুটিয়াই লাভ কৰিলে এইখন কাৰণ দৰকাৰ জাননী যোৱা 6 জুলাইত সৰুপথাৰ সমষ্টিৰ বৰপথাৰৰ শিঙিমাৰীৰ শিমলু চাপৰি LP স্কুলত বান সাহায্য বিতৰণ কৰি বিপদত পৰিল এইজন বিজেপি নেতা জীৱন চুটিয়া সৰুপথাৰ ৰাজচক্ৰ বিষয়াই স্বাক্ষৰ কৰা এই পত্ৰযোগে তেওঁক জনোৱা হৈছে প্ৰশাসনৰ বিনা অনুমতি বান সাহায্য বিতৰণ কৰি নিয়ম ভংগ কৰা জীৱন চুটিয়াৰ এতিয়া নিয়ম অনুযায়ী তেওঁৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা নহব 3 দিনৰ ভিতৰত উত্তৰ দিয়াৰ কাৰা নিৰ্দেশ তেখেতসকলে যোৱাকালি মোক আবেলি ঘৰত দি গৈছে তেতিয়াও আচলতে মই ঘৰত নাছিলোঁ মই ৰাতি দেৰিকৈ চৌকছ নটিছখন পাইছোঁ আৰু তেওঁলোকে 3 দিনৰ সময় দিছে আৰু এই নিৰ্দিষ্ট সময়ৰ ভিতৰত মই প্ৰশাসনক উত্তৰ দিম কিন্তু প্ৰশাসনৰ উদ্ধত আমি নহয় প্ৰশাসনে যেতিয়া যেনেধৰণে নিয়ম বান্ধিব তেনেধৰণে আমি নিয়ম বান্ধিবলৈ সদায় প্ৰস্তুত আছোঁ জীৱন চুটিয়াৰ প্ৰশ্ন দুৰ্যোগৰ সময়ত বন্যাৰ্তক সহায় কৰাটো অপৰাধ নেকি গোলাঘাট জিলাৰ ক'তো বলবৎ নোহোৱা নিয়ম সৰুপথাৰত কিয় সৰুপথাৰ সমষ্টিত মই সাহায্য দিয়াৰ ক্ষেত্ৰত মোক যিটো চৌকছ নটিছ কৰা হ'ল ইয়াত আচলতে মই ভাবোঁ যে এখন জিলাত বা একেখন ৰাজ্যত আচলতে সমষ্টিভিত্তিক বা ব্যক্তিভিত্তিক আচলতে কোনো নিয়ম থাকিব নোৱাৰে নিয়ম হ'লে সকলোৰে কাৰণে একে হ'ব কিন্তু ৰাইজৰ সেৱাৰ বাবে এনে বাধা হাজাৰবাৰ অতিক্ৰম কৰিম বুলি ঘোষণা কৰিলে জীৱন চুটিয়াই মই ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত এনেধৰণৰ বাধা মই হাজাৰবাৰ মুখামুখি হ'বলৈ প্ৰস্তুত আছোঁ গতিকে ৰাইজৰ সেৱাত আচলতে কোনো বাধা বা কোনো প্ৰৰোচনা বা কোনো ধৰণৰ কথাই আচলতে আমাক বাধা দি ৰাখিব নোৱাৰে এতিয়া শুনক সৰুপথাৰ সমজিলাৰ আয়ুক্তৰ ভাষ্য প্ৰশাসনৰ অধীনস্থ বান শিবিৰত সাহায্য বিলাবলৈ অনুমতি লাগিবই নহ'লে হেনো বান শিবিৰত খাদ্যত বিষক্ৰিয়াৰ দৰে ঘটনা ঘটিব পাৰে যোৱা বছৰটো ধৰি অলমষ্ট 3টামান ফুড পয়জনিঙৰ কেছেই হৈছে চ' সেইকাৰণে আমি আৰু অলপ এক্সট্ৰা কচিয়াছ হৈ আছে আৰু সেইটোৱে বিশেষভাৱে আৰু যে আমি এইটোৱে বিচাৰোঁ যে কোনোবা অৰ্গেনাইজেশ্যনে আমি এটলিষ্ট জনাই দিয়ক ইফালে এই সমগ্ৰ ঘটনাটো প্ৰথমে পোহৰলৈ আনিলে স্বয়ং বিজেপি বিধায়ক মৃণাল শইকীয়াই জীৱন চুটিয়ালৈ প্ৰশাসনে প্ৰেৰণ কৰা চৌকছখন আপলোড কৰি খুমটাৰ বিধায়ক শইকীয়াই লিখিলে সকলোকে সাৱধান জনসেৱা কৰিবলৈ মন থাকিলেও বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি নাহিব বিশেষকৈ বিধায়ক হ'ম বুলি আশা কৰি থকাসকল সৰুপথাৰ সমষ্টিত প্ৰশাসনৰ এই জাননীক ৰাজনৈতিক হেঁচা সুস্পষ্ট মুখ্যমন্ত্ৰী মহোদয়েও আমাক কৈছে যে সকলোৱে এনেকুৱা সময়ত আচলতে যেতিয়া এটা দুৰ্যোগৰ সময়ত সকলোৱে আগবাঢ়ি সহায় কৰিব লাগে জীৱন চুটিয়াটো 2008 চনৰ পৰা বিজেপি কৰি আছে তেখেতে মোক সুধিলে যে আপোনালোকৰ ফালে ভাল চলি আছে মই দেখি আছোঁ মই একো কৰিব পৰা নাই বোলো কিয় বোলে মই সেইদিনা বস্তু বাহানি দিছিলোঁ আৰু ফেচবুকত পোষ্ট দিলোঁ মোক চাৰ্কল অফিচাৰে ফোন কৰিছে যে তই ফেচবুক পোষ্টটো ডিলিট কৰ নহ'লে তই ইয়াৰ জবাবদিহি হ'ব লাগিব ইয়াৰ মানে অফিচিয়েল একশ্যন ক'ম সি ক'লে যে মইতো ফেচবুক পোষ্টটো ডিলিট কৰিব নোৱাৰোঁ মই যিটো সত্য তাত বস্তু বাহানি দি আহিছিলোঁ সেইকাৰণে দিলোঁ ডিলিট নকৰিলে সেইকাৰণে এখন নটিচ পঠাই দিছে তাত কিছুমান আইন কানুন থাকে কিন্তু সেইবিলাক সুপ্ত হৈ থাকে আজি চবতে বেন কৰিব পাৰিব নি যে সাহায্য দিয়া নিষেধ বুলি ক'লেতো মানুহ সকলো ৰখি যাব কাৰণ বহুতৰ এটা মায়া উপযোজনা এইখিনি ভোকাটোৰ মানুহৰ মুখত ভাত দিয়াটো সেইটো কোনো আইনে বাধা দিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো টেগ কৰি বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্ন বন্যাৰ্তক সহায় বেআইনী নেকি সৰ্বস্বান্ত মানুহক সহায় কৰাটো কেনেকৈ প্ৰশাসনৰ বিৰুদ্ধাচৰণ চাৰিওফালে এই লৈ চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে ৰাজনীতিত এইবোৰ ঘটনা ঘটেই এইবিলাক কথা মই নাজানো আৰু এইবিলাক চলি থাকে ৰাজনীতি এইবিলাক কথা মই নাজানো আৰু এইবিলাক চলি থাকে ৰাজনীতি অৰ্থাৎ সৰুপথাৰৰ ঘটনাটো যে এক ৰাজনৈতিক ঘটনাহে তাত প্ৰশাসনক মাত্ৰ ব্যৱহাৰ কৰা হৈছে সেয়া সুস্পষ্ট সৰুপথাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে 2021 চনত বিজেপিৰ টিকটৰ দাবীদাৰ আছিল এইজন জীৱন চুটিয়া মোৰ কাৰণে যিহেতু এটা পৃথক নিয়ম কৰা হৈছে মোক চৌকছ কৰা হৈছে যোৱা 21 চনত মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ মই এনেধৰণৰ সামাজিক কাম কাজত হয়তো কোনোবাখিনিত হয়তো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বা ৰাজনৈতিক স্বাৰ্থ জড়িত থাকিব পাৰে বুলি মোৰ হয়তো অনুভৱ হৈছে গতিকে বুজি পালেই নহয় জীৱন চুটিয়াক কেৱল এইখন জাননী দিয়েই এৰা নাই সৰুপথাৰ সমজিলা প্ৰশাসনে
আন দুটামান সাহায্য শিবিৰত বান সাহায্য প্ৰদানৰ বাবে অনুমতি বিচাৰি এতিয়া প্ৰশাসনৰ বহু প্ৰশ্নৰ মুখামুখি হৈছে জীৱন চুতীয়া। কিন্তু প্ৰশাসনে যোৱাকালি মই যিটো পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিলোঁ তাত তেখেতসকলে মোক এটা কথা কৈছে যে পাৰ্মিশ্যন আপোনাক এনেকৈ দিব পৰা নাযাব, আচলতে আপুনি কি বস্তু দিব, কিমান পৰিমাণৰ দিব আৰু কেতিয়া দিব আৰু ক'ত ক'ত দিব সকলো তথ্য দিয়াৰ পাছতহে আপোনাক পাৰ্মিশ্যন দিব পৰা হ'ব। গতিকে সেইখিনি কথা গম পাই মই আচলতে আকৌ দ্বিতীয়বাৰৰ কাৰণে আচলতে সচকিত হৈছোঁ। যদি সৰুপথাৰৰ দৰে ঘটনা ৰাজ্যৰ আন ঠাইত হয় তেন্তে বন্যাৰ্ত বা দুৰ্গতক সহায়ৰ হাত আগবঢ়াবলৈ ওলাব কোন? মানৱ সেৱা দুৰ্গতক সাহায্যৰ নামত এনে ঘৃণনীয় থাৰ্ড ক্লাছ ৰাজনীতি সৰুপথাৰৰ কোনে কৰিছে সেয়াও হৈ পৰিছে চৰ্চিত। সৰুপথাৰৰ পৰা অৱনী শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY365।